নমস্কাৰ। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ অসমীয়া বিষয়ৰ দুটামান কথা ক'বলৈ লৈছোঁ। যিহেতু মই বিদ্যালয়ত দশম শ্ৰেণীত অসমীয়া বিষয়টো পঢ়াওঁ, মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ আগত বাকীবিলাক বিষয়ত যিমান গুৰুত্ব দিয়ে, অসমীয়া বিষয়টোত কিন্তু সিমান গুৰুত্ব দিয়া দেখা নাযায়। যাৰ ফলস্বৰূপে আমি দেখিবলৈ পাওঁ বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে বাকীবিলাক বিষয়ত লেটাৰ পোৱাৰ বিপৰীতে অসমীয়া বিষয়ত কিন্তু লেটাৰ পাবলৈ সক্ষম নহয়। আৰু তাৰ কাৰণটো হৈছে অসমীয়া বিষয়টো সহজ বুলি এলাগি কৰি থোৱা। কিন্তু কথাটো তেনেকুৱা নহয়। অসমীয়া বিষয়টো যিমান সহজ বুলি ভবা হয় সিমান সহজ নহয়। আমি বাকীবিলাক বিষয়ৰ লগতে অসমীয়া বিষয়টোকো আগুৱাই লৈ যোৱা উচিত, পিছলৈ পঢ়িবলৈ থোৱা উচিত নহয়। যিহেতু অসমীয়া প্ৰশ্নখন আনবোৰ প্ৰশ্নতকৈ অকণমান দীঘল হয়, গতিকে ল'ৰা-ছোৱালীয়ে বা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহুত ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ কৰি থৈ আহিব নোৱাৰে। ৰচনা আহে, দৰখাস্ত আহে, প্ৰতিবেদন লিখা, ব্যাখ্যা কৰা, ভাৱ সম্প্ৰসাৰণ কৰা, কবিতা বা গদ্যৰ প্ৰশ্নসমূহতো আছেই। তাৰোপৰি প্ৰাচীন সাহিত্য চয়ন বুলি এটা অংশ, বৈচিত্ৰ্যময় অসম নামৰ অতিৰিক্ত পাঠ্যপুথিৰ পৰাও দুটা প্ৰশ্ন আহে, ছন্দ সম্পৰ্কে আহে, মিত্ৰাক্ষৰ ছন্দ, অমিত্ৰাক্ষৰ ছন্দ, লেছাৰী, পয়াৰ, দুলৰী, কুসুমমালা ছন্দৰ সূত্ৰ লিখি উদাহৰণ লিখিবলৈ আহে। তাৰোপৰি অসমীয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে অসমীয়া ব্যাকৰণ। গতিকে আমি অসমীয়া ব্যাকৰণ চৰ্চা কৰিব লাগিব। এটা কথা ঠিক যে অসমীয়া ব্যাকৰণৰ পাৰ্টটো যদি আমি শুদ্ধ কৰি থৈ আহোঁ, সম্পূৰ্ণৰূপে যদি শুদ্ধ হয়, তেতিয়াহ'লে তাতেই আমাৰ পাছ কৰা নম্বৰটো আমি লাভ কৰিব পাৰোঁ। গতিকে আমি অসমীয়া ব্যাকৰণ চৰ্চা কৰিব লাগিব। নত্ববৃদ্ধি, সত্ববৃদ্ধি, সমাস, সন্ধি, বিশেষ্য, বিশেষণ, বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া বা বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া, এটা শব্দত প্ৰকাশ কৰা, অনুকাৰ শব্দ, অনুৰূপ শব্দ, প্ৰত্যয়, এনেধৰণৰ বহুত মানে জ্ঞানৰ প্ৰয়োজন হয়। এই ব্যাকৰণৰ পাৰ্টটো আমি ভালদৰে অধ্যয়ন কৰিব লাগিব। যিহেতু ব্যাকৰণৰ পাৰ্টটোৰ ওপৰত আমাৰ যথেষ্টখিনি নম্বৰ নিৰ্ভৰ কৰে। তাৰোপৰি ৰচনাখনত 8 নম্বৰ আহে। ৰচনাখন 8 নম্বৰৰ ৰচনাখন লিখিবলৈ যাওঁতে বহুতে কি কৰে, 5 পেজ বা 6 পেজ লিখি সময় নষ্ট কৰে। সিমানখিনি সময় আমি যদি ৰচনাখনতেই দিওঁ, বাকীবোৰ প্ৰশ্ননো কেতিয়া কৰিম? গতিকে ৰচনাখন আমি খুব বেছি 2.5 পেজ বা 3 পেজ, তাতকৈ বেছি কৰাৰ কোনো প্ৰয়োজন নাই, বেছি দীঘল কৰাৰ কোনো প্ৰয়োজন নাই। তাত পইণ্ট কিছুমান দিয়া থাকে, সেই পইণ্টবোৰ সুন্দৰকৈ আমি বহলাই লিখিব পাৰিলেই যথেষ্ট হয়। অনৰ্থক কথা বহলাই ৰচনাখন দীঘল কৰাৰ কোনো প্ৰয়োজন নাই। ঠিক সেইদৰে প্ৰশ্নৰ নম্বৰ যিমান থাকে, সেই নম্বৰ অনুযায়ীহে আমি প্ৰশ্নটো কৰা উচিত। ব্যাখ্যাটোতে যদি আমি 2 পেজ লৈ লওঁ, তেতিয়াহ'লে আমি বাকীবোৰ প্ৰশ্নলৈ আমাৰ সময় নাথাকিব। গতিকে সেই কথাবিলাক আমি মন কৰা উচিত। যিমান পাৰি আমি সংক্ষিপ্ত কৰা উচিত। মূল বিষয়টো বা মূল কথাখিনি সুমুৱাই যিমান পাৰি সংক্ষিপ্ত আকাৰে লিখা উচিত। তেতিয়াহে আমাৰ গোটেই প্ৰশ্নখন সম্পূৰ্ণ হ'বগৈ। গতিকে আমি অসমীয়া বিষয়টো তোমালোকে গুৰুত্ব দিবা বুলি আশা কৰিছোঁ। পৰীক্ষালৈ যিহেতু বেছি দিন নাই, মাজত মাত্ৰ কেইটামান মাহ আছে। এতিয়াৰ পৰা আমি পঢ়া আৰম্ভ কৰিবৰ হৈ গ'ল। তোমালোকে পঢ়া আৰম্ভ কৰি দিয়া আৰু বাকীবিলাক বিষয়ৰ লগতে অসমীয়া বিষয়টোকো আগুৱাই লৈ যোৱা। শেষত মই ব্যাকৰণৰ এটা শব্দত প্ৰকাশ কৰা দুটামান কৈ থৈ যাওঁ। তোমালোকৰ বহুতেই হয়তো জানা, চোবাই খোৱা বস্তুক চৰ্ব বুলি কয়, পি খোৱা বস্তুক পেয় বুলি কয় আৰু চেলেকি খোৱা বস্তুক লেজ্জ বুলি কয়। কিন্তু বহুতেই হয়তো নাজানা, চুহি খোৱা বস্তুক কি বুলি কয়। চুহি খোৱা বস্তুক স্বিচ্ছ বুলি কোৱা হয়। প্ৰথম চত দীৰ্ঘৌকাৰ, মূৰ্ধন্য স, তাত জ্যকাৰ, স্বিচ্ছ। তোমালোকৰ বহুতেই হয়তো জানা, পনীয়া গাখীৰ দিয়া গাইজনীক জলাহী বুলি কয়। বহুতেই হয়তো নাজানা, দুবছৰত পোৱালি দিয়া গাইজনীক কি বুলি কয়। দুবছৰত পোৱালি দিয়া গাইজনীক দুৰচি বা দুৰাহী বুলি কোৱা হয়। আজিলৈ সামৰিছোঁ। অনাগত দিনত মই অসমীয়া বিষয়ৰ এনেধৰণে আলোচনা কৰিম।
ধন্যবাদ।